চামগাঁও পৰিচালনা সমিতিৰ তৰফৰ পৰা সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি চামগাঁৱৰ প্ৰতি বছৰেই আমাৰ ৰাইজৰ যিখিনি মাটি আছে, প্ৰায় 4 মাটি আছে, 16 বিঘা মাটি। এই 16 বিঘা মাটি আমি সমজুৱাভাৱে খেতি কৰোঁ। ইয়াৰ যিখিনি উৎপাদিত বা আমাৰ আৰ্জিত যিখিনি ধন, আমি ধন মালিক জমা দি আমাৰ বিভিন্ন সমাজৰ কাম বিভাগত আমি খটুৱাওঁ, ব্যৱহাৰ কৰোঁ। আমাৰ চামগাঁও এখন বৃহৎ গাঁও। লাংফাৰীৰ ভিতৰতে আমি প্ৰায় আমাৰ 200টা পৰিয়াল আমি একেলগে বসবাস কৰি আহিছোঁ। আৰু আমাৰ আমাৰ সমাজৰ যি 16 বিঘা মাটি আছে, প্ৰতি বছৰে আমি খেতি কৰোঁ। আৰু খেতিসমূহ আমি ধান উপাৰ্জিত যি আমাৰ পুঁজি হয়, পুঁজিসমূহ আমি ধন ভঁৰালত জমা ৰাখোঁ আৰু বিভিন্ন শিতান আমি খৰচ কৰোঁ। আৰু আমাৰ মূল কথা হৈছে কি, আমাৰ গাঁওখন সকলো ৰাইজকে আমি একত্ৰিত কৰি একেডাল এনাজৰিতে আমি কেনেকৈ সদায় বছৰ বৰ্তি থাকিব পাৰোঁ, সেইটো আমাৰ প্ৰধান লক্ষ্য আছে। আমাৰ মানুহখিনি যাতে আমি একগোট হৈ থাকিব পাৰোঁ, আমাৰ মাজত ভাতৃত্ববোধ, মৰম চেনেহ এতিয়া যেনেকৈ আছে, পূৰ্বতে যেনেকৈ আছিল, আমাৰ পিতামহসকলে যেনেকৈ আদৰ্শ দেখুৱাই গৈছিল, আমি তদ্ৰূপ আমি তেওঁলোকৰ আদৰ্শ মানি লৈ এই গাঁওখন আমি বৰ্তাই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ।